ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে গছপুলি ৰোপণৰ এই যি আচৰিত টেকনলজি ইউজ কৰিছে, যিজনৰ মগজত এই ধাৰণাটা আহিছে, তেখেতক যে লগতেই সানিয়া টাকাইছে যে লগতেই জাপানলৈ লৈ যাব, এইটো কিন্তু খাটাং। ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে আপোনালোকে গছপুলি ৰোপণ কৰি সৌন্দৰ্য বৰ্ধনৰ চেষ্টা কৰিছে, ঠিক সেইদৰে আজিৰ পৰা গৰম পানী ঢলা আৰম্ভ কৰি দিয়ক, যাতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি ফলে ফুলে জাতিষ্কাৰ হৈ থকা সেই প্ৰাকৃতিক পৰিৱেশটোৰ পৰা আম জামুক খাই তেখেতে স্বাচ্ছন্দ্যমূলকভাৱে গৌৰৱবোধ কৰিব পাৰে, তেখেতে আহি অসমলৈ আহি অসমৰ ফিলটো ল'ব পাৰে, তাৰ এটা ব্যৱস্থা কৰি দিয়ক। চিট পখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই ফুটা কৰি গছপুলি ৰোৱা ক'ত দেখিলা? ক'লেও লাগে লেঠা, নক'লেও নোৱাৰো অসম দেশৰ এই বিষম কথা। বিয়াৰ আগদিনাখন যিদৰে টেণ্ট হাউচৰ বস্তু আনি ভগা চিগা ঘৰটো খুব ধুনীয়াকৈ চূণ পেইণ্ট মাৰি কাপোৰ কানিৰে ঢাকি মেলি ৰাখি পেণ্ডেলটো সজাই দিয়া হয়, বিয়াও শেষ, পেণ্ডেলো খুলি লৈ গ'ল, ভঙা ঘৰটো তাতেই থাকি গ'ল। ৰাজহুৱা ধন কেনেকৈ হৰাট কৰিব লাগে এই চৰকাৰখনতকৈ আৰু চাগে ভালদৰে কোনেও নাজানে। ৰাজপথৰ মাজত যিদৰে ড্ৰিলিং মেচিন লগাই গছপুলি ৰোপণ কৰিছে, ঠিক সেইদৰে সেই গছপুলি কেইটাৰ গুৰিত গৰম পানী দিয়া আজিৰ পৰা ব্যৱস্থা কৰি দিয়ক। বৃক্ষৰোপণ কাৰ্যসূচীটো যেতিয়া ইমান হাই টেকনলজি ইউজ কৰিছে, তেতিয়াহ'লে সাৰ পানী যোগানো টেকনলজিটো অকণমান উন্নত মানৰ হ'লে ভাল, যাতে আজিৰ পৰা যেতিয়া গৰম পানী দিব, তেতিয়া জাপানৰ সানিয়া টাকাইছি আহিয়েই লগালগ ফলে ফুলে জাতিষ্কাৰ এখন গুৱাহাটী মহানগৰ দেখি তেখেত আনন্দ উল্লাসত উঠি ভাহি যাব। এয়া গুৱাহাটী মহানগৰ, নকইনাক যেনেকৈ আদৰিবলৈ এখন ঘৰ ৰখে, তেনেকৈ দেখিবলৈ পোৱা গৈছে, ধৰফৰণি লাগিছে। সানিয়া টাকাইছি আহিব, জাপানৰ প্ৰধানমন্ত্ৰী, ধন্যবাদ, অসমলৈ তেখেতক স্বাগতম জনাইছোঁ। কিন্তু তেখেতক স্বাগতম জনোৱাৰ নামত বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে গছপুলি ৰোপণৰ এই যি আচৰিত টেকনলজি ইউজ কৰিছে, যিজনৰ মগজত এই ধাৰণাটা আহিছে, তেখেতক যে লগতেই সানিয়া টাকাইছে যে লগতেই জাপানলৈ লৈ যাব, এইটো কিন্তু খাটাং। কাৰণ এই পৰিৱেশ পৰিস্থিতিয়ে বৰ্তমান সময়ত সকলোকে অস্বস্তিত পেলোৱা দেখিবলৈ পোৱা গৈছে। ৰাজপথ উন্নয়নৰ নামত, অভাৰব্ৰিজ ফ্লাইঅভাৰ বনোৱাৰ নামত ৰাজপথৰ কাষত থকা গছ গছনিবোৰ কাটি যিখন চৰকাৰে তছনছ কৰি পেলালে, তহিলং কৰি পেলালে, সেইখন চৰকাৰে দুদিনৰ বাবে আকৌ ৰং পেইণ্ট কৰি ভেকু ভাওনা আৰম্ভ কৰিছে। কোন আহিব? জাপানৰ প্ৰধানমন্ত্ৰী। লাজ লাগিব, লাজতে বৰ্তমান সময়ত উৰণিৰ কইনাই উৰণি লোৱাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে। মাটি বাদ দিছে, পকাতেই বৰ্তমান সময়ত গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিছে। কেলে? জাপানৰ ইমান উন্নত মানৰ টেকনলজি থকা এখন দেশৰ, এখন ৰাজ্যৰ প্ৰধানমন্ত্ৰী আহিব, সেই দেশখনৰ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি কি লৈ যাব, সেইটো দেখুৱাবৰ বাবে বৰ্তমান সময়ত উঠি পৰি লাগিছে যে আমাৰ গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি, পৰিৱেশ পৰিস্থিতি, সৌন্দৰ্যময় প্ৰাকৃতিক পৰিৱেশৰ মাজত গুৱাহাটী জীপাল, সেয়া দেখুৱাব বিচাৰিছে। কিন্তু সেয়া জানো দুদিনত সম্ভৱ? এই কথাখিনি এইটো কাৰণে ক'বলৈ চেষ্টা কৰিলোঁ বা ক'ব বিচাৰিছোঁ যে আপোনালোকে গম পায়, আমাৰ আন্দোলন হয়, এটা ঢৌ আহে, আমাৰ অসমৰ কথা বাৰ্তাবোৰত এটা ঢৌ আহে, সেই জোৱাৰটোতে সকলোবোৰ লণ্ড ভণ্ড তছনছ হৈ যায়। অমৃত বৃক্ষ আন্দোলন আপোনালোকৰ মনত আছে চাগে, যিবোৰ গছ আছিলে, ডাঙৰ ডাঙৰ বছৰ বছৰ যোৱা গছ আছিলে, সেইবোৰ কাটি কুটি শেষ কৰি দিলে। তাত কৰোৰ কৰোৰ টকা খৰচ কৰি সেই বৃক্ষ ৰোপণৰ নামত, আন্দোলনৰ নামত এখন ডাঙৰ ভেকু ভাওনা কৰা হ'ল। সেই কণ্ট্ৰেক্টটো কোনে পাইছিলে? সেই গছপুলিসমূহ বৰ্তমান সময়ত ক'ত আছে? কেইজোপা গছপুলি বাছিলে? কোনে কেনেকৈ সেই গছপুলিসমূহ সুৰক্ষা দিলে? গছপুলি ৰোপণ কৰাতেই সকলো দায়িত্ব শেষ নেকি? সেই গছপুলিবোৰ এতিয়া কি অৱস্থাত আছে দেখুৱাব পাৰিবনে? বাগান উচ্ছেদ কৰিছে, বাগান কাটি কুটি শেষ কৰি বৃক্ষ ৰোপণ কৰিছিলে, কি হ'ল? একো নহ'ল। আৰু চমক বিজুলীৰ দৰে বৰ্তমান সময়ত চমক দিবলৈ উঠি পৰি লাগিছে চৰকাৰৰ বিষয়ববীয়াসকল। তেখেতলোকে ভাবিছে একেদিনাখনে পাৰিলে এতিয়া জাপানৰ প্ৰধানমন্ত্ৰীয়ে আকৌ লাজ পাব, সেইটো কাৰণে একেদিনাখনে পাৰিলে জোনটো আনি টানি আজৰি তলত ৰাখিবলৈ চেষ্টা কৰিছে যে আমাৰ ইয়াত জোন, আমাৰ গুৱাহাটী মহানগৰী ফ্লাইঅভাৰৰ ওপৰতে ওলায়, পাৰিলে জোন লগাব। এতিয়া আজি অফিচলৈ আহোঁতে দেখি আহিছোঁ যে যিবোৰ ফ্লাইঅভাৰ আছে, উৰণীয়া সেতু আছে, উৰণীয়া সেতুৰ ওপৰত গছপুলি, সৰু সৰু টাববোৰ যে
টাববোৰ ওলমাই ৰাখিছে লেৰেলি প্ৰেৰেলি টাবৰ অৱস্থা বেয়া মানে মুঠৰ ওপৰত চেষ্টা এইটোৱে কৰিছে যে সৌন্দৰ্য বৰ্ধন আমি কেনেদৰে জাতিস্কাৰ জীপাল আমাৰ গুৱাহাটী মহানগৰ অসম আমি কেনেকুৱা নৰ্থ ইষ্টখন কেনেকুৱা সেয়া দেখুৱাবলৈ বিচাৰিছে কিন্তু এই ভিতৰৰ যোনটো কেছকাল এই কথাটো কেৱল মাত্ৰ অসমবাসীয়ে গম পায় আৰু এই যোনটো টেকন'লজি আজি ইউজ কৰিছে আকৌ কৈছোঁ যে ক'লেও লাগে লেঠা নক'লেও নোৱাৰোঁ অসম দেশৰ বিষম কথা মই যে কৈছোঁ যে চিট পখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা ক'ত দেখিলা উত্তৰত আপোনালোকে এইটো ক'ব গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি গুৱাহাটী মহানগৰ উত্তৰ পূবৰ দুৱাৰমুখ বৰ্তমান এই দৃশ্যটোৱে সকলোকে অস্বস্তিত পেলাইছে জাপানৰ প্ৰধানমন্ত্ৰী আহক চুক্তি হওক ব্যৱসায় বাণিজ্য অগ্ৰগতি হওক এই কথাবোৰত আমাৰ আপত্তি নাই কিন্তু আপত্তি এইটোত আছে এই গছপুলি ৰোপণৰ এই নিঞ্জা টেকনিকটো কাৰ মগজত আহিল কোনজন বিষয়াৰ মগজত আহিল ইমান কোনো নলেজৰ অভাৱ নে ইমান সস্তীয়া চিন্তাধাৰাৰে বৰ্তমান সময়ত নে কিছুমান বিষয়বস্তুৰ পৰা আঁতৰাই এই কথাবাৰ্তাবোৰে সংবাদ শিৰোনাম দখল কৰিবলৈ এই কামবোৰ কৰিছে ড্ৰিলিং মেচিন লগাই গছপুলি ৰাজপথৰ মাজত পৰাপক্ষত ৰাজপথৰ মাজত লগাই দিয়ক গুৱাহাটী মহানগৰী জাপানতকৈ পৃথক দেখুৱাবৰ কাৰণে ৰাজপথৰ মাজত লানি কৰি গছপুলিবোৰ লগাই দিয়ক ডিভাইডাৰৰ কাম কৰিব গাড়ীবোৰ শ্ল' হ'ব তেনেকুৱা এটা কৰা হ'লেও মানি ল'ব পাৰিলোঁ হয় কিন্তু যিটো অৱস্থাত গছপুলিকেইটা ৰুই সেই জীৱ থকা গছপুলিকেইটাও মানে জীয়াই থকা গছপুলিকেইটাও যে টানি আজৰি তাহাঁতকো যে চুচি বাচি মৰাৰ কাৰ্যসূচীটোৱে হাতত ল'লে সেয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কিমান টকাৰ চেংচন কিমান টকাৰ হ'ল কাৰ পকেটলৈ গৈছে এই কথাবোৰ ডাঙৰ কথা কেৱল এইবোৰ চমক বিজুলী ইয়াত বেলেগ আপোনালোকৰ একো নাই ভাবক দুদিনৰ আগত এই গুৱাহাটী মহানগৰখন দুদিনৰ আগত ইমান ৰংপেন কোনোবা আহিলেহে যে ৰংপেন লগায় আমি আশা কৰিছোঁ বাৰে আহক জাপানৰ প্ৰধানমন্ত্ৰী বা অন্যান্য দেশৰ প্ৰধানমন্ত্ৰীসমূহ বাৰে আহক আমাৰ অসমলৈ আহি থাকক কিয় জানে হয়তো তেখেতলোক অহাৰ তাগিদাতেই আমাৰ গুৱাহাটী মহানগৰখন অকণমান চাফা হৈ থাকিব এই দুদিনৰ বাবে যে পাৰিলে প্ৰত্যেক দিনে আহক কোনোবা দেশৰ প্ৰধানমন্ত্ৰী তেতিয়া হয়তো গুৱাহাটী মহানগৰখন এনেধৰণে চাফা হৈ থাকিব তেখেতলোকৰ সুবাদতেই এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিবোৰ সৃষ্টি হৈ থাকিব এই যিবোৰ হেৰি থাকে এইটো পোষ্ট থাকে ডাঙৰ ফ্লাইঅভাৰ পোষ্টবোৰ এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্টবোৰে যে কিনি ল'লে তেনেকুৱা ধৰণৰ অৱস্থা সেইবোৰ নেদেখে জুবিন গাৰ্গৰ ফটোখন কিন্তু ভালকৈ দেখিলে মোহাৰিবৰ বাবে জুবিন গাৰ্গৰ ফটোখন ভালকৈ দেখিলে চানেয়া টাকাইছে আহি প্ৰথমে জুমি চাবহি যে জুবিন গাৰ্গৰ ফটোখন ক'ত আছে চালে অসম গৌৰৱ সেইজনেই আছে অসম গৌৰৱজনক ভাৰত গৌৰৱ বিশ্বত নাম থকা ব্যক্তিজনক দেখিলেই যেনিবা কি হ'ব তাত তেখেতক মোহাৰি আপোনালোকে ৰাজপথত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা নিঞ্জা টেকনিক ইউজ কৰা মন্ত্ৰী বিধায়ক বিষয়ববীয়া আপোনালোক এনেকুৱা টেকন'লজি ইউজ কৰে লাজ লাগিব লাগে আপোনালোকৰ এই বিষয়বস্তুবোৰ ইমান তৰল নহয় কথাবাৰ্তাবোৰ ৰাইজৰ টকা গৈছে মানে সেইটো কাৰণেহে আমি কথাকেইটা ক'বলৈ গৈছোঁ আপোনালোকৰ এইবোৰ থাৰ্ড ক্লাছ অলগদ্ধৰ চিন্তাধাৰা কথাবোৰত লাগি থাকিবলৈ আমাৰ সময় নাই বা নোৱাৰোঁ কিন্তু আপোনালোকৰ এই ধৰণৰ নটংকিবাজ যিবোৰ কাম কাজ নটংকি বুলি যে কয় নটংকিবাজ যিবোৰ কাম কাজ এইবোৰে আমাক অস্বস্তিত পেলায় আপোনালোককে আমি দায়িত্বভাৰ দিছোঁনে আপোনালোকেই আমাৰ ৰক্ষক আপোনালোকেই অসমখন সৌন্দৰ্য বৰ্ধন কৰিব ৰক্ষা কৰিব আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম ডাঙৰীয়া আৰু অসম চৰকাৰৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ উদ্দেশ্যে এই ভিডিঅ'টো আপোনালোকে এবাৰ ভিডিঅ'টো চাওক আপোনাৰো যদি মাতৃ আছে আপোনাৰো অন্তৰাত্মা কঁপি উঠিব মই ক'ত নেদেখো কাণে নুশুনো চকুৱে নেদেখালো নব্বৈ ঊৰ্ধৰ এগৰাকী আই মাতৃ মৃত্যুৰ ক্ষণ গণি আছে সেই আই মাতৃগৰাকী দৰৱ খাবলৈ পইচা নাই চৰকাৰী আঁচনি কোনে পায় চৰকাৰৰ আঁচনিয়েতো বৰ্তমান সময়ত উন্নয়নৰ গংগা বৈ আছে তেতিয়াহ'লে এই ব্যক্তিগৰাকীয়ে যদি এই মহিলাগৰাকীয়ে যদি এই আমাৰ আই মাতৃগৰাকীয়ে যদি চৰকাৰী সুবিধা নাপায় তেতিয়াহ'লে চৰকাৰী আঁচনিৰ সুবিধা পায় কোনে
এই উত্তৰটো ভুৱন গাম ডাঙৰীয়াই দিব পাৰিবনে আপোনাৰ সমষ্টি আপোনাৰ কোনোবা এটা ৱাৰ্ডৰ আপোনাৰ এটা কোনোবা পঞ্চায়তৰ সেই ৱাৰ্ড মেম্বাৰজনৰ বা সেই পঞ্চায়ত প্ৰতিনিধিজনৰ কি চকু বোলা বস্তুটো নাই নেকি যে এই আই মাতৃগৰাকী কিবা এটা যে ব্যৱস্থা কৰিব লাগে নে এখেতে একো কৰি দিব নোৱাৰে বুলি আপোনালোকক দলীয় কাৰ্যকৰ্তা দলীয় মিটিঙত গৈ উপস্থিত থাকি কোনো ধৰণৰ সহায় সহযোগিতা কৰিব নোৱাৰে বুলি আপোনালোকে এনেকৈ অৱহেলা কৰে নেকি ভোটটোতো তেখেতে দিবলৈ যাব নোৱাৰাৰ বাবে আপোনালোকৰ ঘৰৰ পৰা চাগে ভোটটো লৈ গৈছে কিন্তু তেখেতক পাবলগীয়া সুবিধাটো দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ ইমান হেমাহি কিয় ভালদৰে চাওক এই দৃশ্যটো এবাৰ অনুমান কৰক প্ৰকৃতপক্ষে আঁচনিৰ সুবিধা পাই আছে কোনে এখেতলোকে যেতিয়া আঁচনিৰ পৰা বঞ্চিত হ'ব আঁচনিৰ সুবিধা কোনে পাই আছে একদম চিন্তা কৰিবলগীয়া বিষয় উন্নয়নৰ গংগাত উতিবাহি থকা উন্নয়নৰ গংগাত পুৱাৰ পৰা গধূলিলৈ কেৱল মাত্ৰ মন্তব্য দি থকা মন্ত্ৰী বিধায়কক এই ভিডিঅ'টো দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ প্ৰকৃতপক্ষে চৰকাৰী সুবিধা পাইছে পুৱাই পাইছে খুৱাই খাইছে চোৱাই মাত্ৰ চাই আছে প্ৰকৃতপক্ষে চৰকাৰী সুবিধা কোনে পায় মাতৃসমূহ এগৰাকী আই মাতৃৰ চকুত যেতিয়া আমি চকুলো দেখোঁ তেতিয়া আমাৰ অন্তৰাত্মাই কঁপি উঠে এইগৰাকী মাতৃলৈ মন কৰক এগৰাকী দৃষ্টিহীন মাতৃ লগত থাকে অজলা এটি পুত্ৰ নিজৰ ডাঙৰ পুত্ৰ হায়দৰাবাদৰ কামৰ সূত্ৰে গৈ মৃত্যুক সাৱটি ল'লে স্বামীও ইতিমধ্যে এই সংসাৰৰ পৰা বিদায় মাগিছে বৰ্তমান সময়ত সৰু পুত্ৰ আৰু মাতৃগৰাকীয়ে বসবাস কৰে মাতৃগৰাকী 90 ঊৰ্ধৰ কিন্তু যিটো জুপুৰি সদৃশ ঘৰত উন্নয়নৰ বন্যা উন্নয়নৰ গংগাৰ কথা কৈ থকা চৰকাৰখনৰ কাৰ্যকালত এই দৃশ্যটোৱে বৰ্তমান সময়ত সকলোৰে চকু সেমেকাই তুলিছে আপুনিও ভিডিঅ'টো চালে এক মুহূৰ্তৰ কাৰণে ভাবিবলৈ বাধ্য হ'ব ইয়া জীৱন উন্নয়নৰ কথা কৈ থকা এই চৰকাৰখনৰ দিনত এনেকুৱাও দৃশ্য দেখিবলৈ পোৱা যায়নে সেই সমষ্টিটোৰ বিধায়কজনৰ চকু যদি আছে তথাপিও দেখা নাই কিন্তু তাত মেম্বাৰ ৱাৰ্ড মেম্বাৰ সেই পঞ্চায়তৰ সদস্যসকলেও এই দৃশ্যটো দেখা নাই নেকি মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়া আপোনাৰ সমষ্টিৰে আপোনাৰ কোনোবা এটা ৱাৰ্ডৰ কোনোবা এটা পঞ্চায়তৰ এগৰাকী বৃদ্ধা 90 ঊৰ্ধৰ এগৰাকী আপোনাৰ মাতৃসমূহ এগৰাকী বৃদ্ধা যিগৰাকী বৃদ্ধাই কেৱল মাত্ৰ মৰণৰ ক্ষণ গণিছে আৰু তাৰ আগত কৈছে আমি মোক এটা যদি ঘৰ দিলে হয় চৰকাৰী আঁচনি কোনেও সুবিধা নাপায় কোনো সুবিধা নাপায় তেখেতলোকে পেঞ্চনটো পায় বোলে 250 টকা আজিৰ ডেটত যদি মই সুধো মন্ত্ৰী বিধায়কৰ কোনোবা এজন 250 টকাৰ কি হয় তেখেতলোকৰ হাতৰ মলিও অকণমান যদি দাম আছে মন্ত্ৰী বিধায়কৰ বাবে সেইটো এটা চুটকিৰ কাম কিন্তু এই ভুৱন গাম ডাঙৰীয়াৰ সমষ্টিত এই মহিলাগৰাকীৰ এই আৰ্তনাদ এই কথাকেইটাই বুকুৰ এই কোণত বৰ্তমান সময়ত খুন্দিয়াই গৈছে আঁচনিৰ কথা নকওঁ চকু নাইনে খা সুবিধাবোৰ কোনে পাব লাগে পাই আছে কোনে ভুৱন গাম ডাঙৰীয়া যিমান পাৰে সিমান সোনকালে আপুনি এই মাতৃগৰাকীক এটা ঘৰৰ ব্যৱস্থা কৰি দিয়ক চৰকাৰী যিকেইখন আঁচনি সেই ৱাৰ্ড মেম্বাৰজনক কৈছোঁ যদি এই ভিডিঅ'টো কেনেবাকৈ পাইগৈ সেই ৱাৰ্ড মেম্বাৰজনে চাই এই মহিলাগৰাকীক অন্তত এই চৰকাৰী যিকেইটা সুবিধা মানে তেখেত এই সংসাৰৰ পৰা তেখেতে নিজেই কৈছে মই চকু কোনদিনাখন মুদিম মই নাজানো কিন্তু সেই পুত্ৰই যি কষ্ট কৰি আছে মাতৃগৰাকী অসুখীয়া মাতৃক এৰি থৈ যাব নোৱাৰে কাম কৰিবলৈ সেই মাতৃগৰাকীৰ লগতেই পুত্ৰজন ব্যস্ত হৈ থাকিব লাগে এইবোৰ কি দেখা নাপায় নেকি এইবোৰ কি তেখেতলোকৰ চোৱাৰ বিষয়বস্তু নহয় নেকি নে ভোট দিয়াৰ সময়তে এই আই মাতৃসকলৰ ভৰিখন বিচাৰি পায় তেখেতলোকে এই মাতৃগৰাকীৰ কথাকেইটা শুনক আৰু আপুনিও এক মুহূৰ্তৰ কাৰণে ভাবিবলৈ বাধ্য হ'ব উন্নয়নৰ গংগা বুৱাই দিয়া এই চৰকাৰখনৰ দিনত প্ৰকৃতপক্ষে আঁচনি যে দিছোঁ কৈছে বা চৰকাৰী সুবিধা একেবাৰে উপচাই দিছোঁ বুলি কৈছে এই সুবিধাবোৰ প্ৰকৃততে কোনে পাইছে আপুনি এবাৰ শুনক আই মাতৃগৰাকীৰ এই মন্তব্যটো